नमस्कार मैं मजिद बंधुसकल ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ কেঁচুখান্দতে সাপ ওলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃয়ে কেনেদৰে পাইছিল চাকৰি। যদি মুখ্যমন্ত্ৰীৰ সাহস আছে তেন্তে সেই নিযুক্তিৰ তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ভাতৃৰ নিযুক্তিক লৈ এইবাৰ প্ৰশ্ন বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিযুক্তিক লৈ প্ৰশ্ন আনিলে এইবাৰ বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃয়ে কেনেদৰে পাইছিল চাকৰি। যদি সাহস আছে তেন্তে সেই নিযুক্তিৰ তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে। আৰক্ষী অধীক্ষকৰ পদত থকা ভাতৃৰ চাকৰিৰ তদন্ত হ'ব লাগে। দুই ভাতৃয়ে বক্ৰবতৰা লৈছিল নেকি এপিএছ আৰু এছিএছৰ চাকৰি। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত অখিল গগৈৰ নাম আছে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিছে অখিল গগৈয়ে। অখিল গগৈৰ পত্নীৰ নিযুক্তিক লৈও বিস্ফোৰণ ঘটাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ অভিযোগৰ তদন্ত কৰিবলৈ এইবাৰ দাবী বিধায়ক অখিল গগৈৰ। লগতে মুখ্যমন্ত্ৰীৰ ভাতৃৰ নিযুক্তিৰে তদন্ত হ'ব লাগে বুলি দাবী বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী, ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আগন্তুক 4 দিনলৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ। আগন্তুক 4 দিনলৈ বিজুলী ঢেৰেকনিৰে ৰাজ্যত হ'ব বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। চৰৰ ভূমিত শীঘ্ৰেই চলিব ছাৰ্ভে। ভূমিহীন লোকে লাভ কৰিব ভূমিৰ অধিকাৰ। নিষ্পত্তি হ'ব মাটি বাৰীৰ সমস্যা। বিধানসভাৰ মজিয়াত চৰৰ ভূমি আৰু মাটিৰ অধিকাৰক লৈ ডাঙৰ মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ। শীঘ্ৰেই নিষ্পত্তি হ'ব ৰাজ্যৰ সকলো মাটি বাৰীৰ সমস্যা। ভূমিৰ ৰেকৰ্ড কৰা হ'ব ডিজিটেলাইজেশ্যন। ধৰিত্ৰী অসমৰ জৰিয়তে নিষ্পত্তি হ'ব ভূমিৰ সমস্যা। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে ভূমিৰ গৰাকীয়ে মোবাইলতে লাভ কৰিব ভূমিৰ তথ্য। চৰৰ ভূমিতো শীঘ্ৰেই চলিব ছাৰ্ভে। গোৱালপাৰাৰ ভূমিৰ সন্দৰ্ভত বিধানসভাত মন্তব্য মন্ত্ৰীগৰাকীৰ। ৰাজহ বিভাগৰ সৈতে মিলি শীঘ্ৰেই কৰা হ'ব এই সন্দৰ্ভত আলোচনা। আৰু মাটি দখল কৰা লোকসকলেও লাভ কৰিব ভূমিৰ পট্টা। চাহ বাগিচাৰ ভূমিহীন লোককো দিয়া হ'ব ভূমিৰ পট্টা। অসম বিধানসভাত এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। বন্ধুৱে হত্যা কৰিলে বন্ধুক। বিশ্বাসত লোৱা বন্ধুৱে শেষ কৰিলে যুৱকক। কাম দিয়াৰ চলৰে গুৱাহাটীলৈ মাতি আনি হত্যা কৰিলে বন্ধুক। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ হত্যাকাণ্ড। বিশ্বাসত লোৱা বন্ধুৰ হাততে প্ৰাণ হেৰুৱালে এজন যুৱকে। কাম দিয়াৰ চলৰে গুৱাহাটীলৈ মাতি আনি যুৱকজনক হত্যা। দুই বন্ধুৱে মিলি হত্যা কৰিলে মৰিগাঁৱৰ সঞ্জীৱ নাথ নামৰ যুৱকজনক। প্ৰহ্লাদ নাথ আৰু আনন্দ দাস নামৰ দুই বন্ধুৰ বিৰুদ্ধে এই অভিযোগ। বিল পাৰলৈ নিশা লৈ গৈ সঞ্জীৱক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। 17 জানুৱাৰীত কামৰ সন্ধানত গুৱাহাটীলৈ আহিছিল সঞ্জীৱ নাথ আৰু উজান বজাৰৰ অমিত এজেঞ্চি নামৰ ছিকিউৰিটি এজেঞ্চিত কৰ্মৰত আছিল যুৱকজন। দুই বন্ধুৱে মাৰপিট কৰাৰ কথা পৰিয়ালক জনাইছিল সঞ্জীৱে আৰু মাৰপিটৰ সময়ত কাতৰভাৱে প্ৰাণৰ ভিক্ষা খুজিছিল যুৱকজনে আৰু মাৰপিটৰ অন্তত দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল এই যুৱকজন আৰু চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যুক আঁকোৱালি লয় যুৱকজনে আৰু সঞ্জীৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মৰিগাঁৱৰ ঘৰত মৃত্যু হয় সঞ্জীৱৰ বৰদেউতাকৰ। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। পৰৱৰ্তী খবৰ অসম বিধানসভাত নজিৰবিহীন ঘটনা। প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজত বিৰতি দিয়া নহ'ল বিধানসভাত।
বিগত বৰ্ষত লোৱা সিদ্ধান্তৰ পিছতে প্ৰথমবাৰলৈ নামাজৰ পৰা বিৰত হৈ অসন্তুষ্ট হৈ পৰিছে মুছলমান বিধায়কসকল। জুম্মা নামাজৰ বাবে দিয়া নহ'ল বিৰতি। বিধানসভাত মুছলমান বিধায়কৰ অসন্তুষ্টি। প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজৰ সময়ত বিৰতি দিয়া নহ'ল অসম বিধানসভাত। ৩১ গৰাকী মুছলমান বিধায়কে প্ৰকাশ কৰিলে অসন্তুষ্টি। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৩০ আগষ্টত উঠাই লোৱা হৈছিল এই নিয়ম আৰু তাৰ পিছতে প্ৰথমবাৰলৈ কাৰ্যকৰী হৈছে এইবাৰ বিধানসভাত এই নিয়ম। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বাহাল থাকিল অনিয়মেৰে APSC উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি। ৰাজ্য চৰকাৰৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ। সময়ত সঠিক শপতনামা দাখিল কৰিব নোৱাৰাৰ বাবেই মুখ ঠেকেচা খালে অসম চৰকাৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছতো চৰকাৰৰ ভুলৰ বাবে চাকৰি ঘূৰাই পাইছিল ৰাজপত্ৰিত বিষয়াই। উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চাকৰি বৰ্খাস্তকৰণত জাৰি কৰিছিল স্থগিতাদেশ। এজনীয়া বিচাৰপীঠক প্ৰত্যাহ্বান জনাই চৰকাৰে খণ্ড বিচাৰপীঠত দাখিল কৰিছিল আবেদন আৰু শুকুৰবাৰে খণ্ড বিচাৰপীঠেও চৰকাৰৰ এই আবেদন খাৰিজ কৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। মানকাছাৰত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ এজাহাৰ দাখিল। যুৱ কংগ্ৰেছৰ দাবী, গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰতিনিধি আৰু ৰাইজক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মানকাছাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে এজাহাৰ দাখিল কৰে। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ মাজত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে জিলা কংগ্ৰেছে মানকাছাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰাৰ পাছত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জিলা যুৱ কংগ্ৰেছে এজাহাৰ দাখিল কৰে। যুৱ কংগ্ৰেছৰ দাবী, গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰতিনিধি আৰু ৰাইজক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে বুলি যুৱ কংগ্ৰেছে দাবী তুলিছে। মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে যুৱ কংগ্ৰেছীসকলে প্ৰতিখন জিলা, প্ৰতিটো ব্লক এলেকাত ধাৰাবাহিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে জিলা যুৱ কংগ্ৰেছৰ ফালৰ পৰা খাৰুৱাবন্দা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয়। পৰৱৰ্তী খবৰ, ধৰ্মৰ নামত বেপাৰ। মহাকুম্ভলৈ কায়িকভাৱে যাব নোৱাৰা ভক্তৰ বাবে ডিজিটেল স্নান সেৱা আৰম্ভ স্থানীয় ব্যৱসায়ীৰ। দেশ বিদেশৰ কোটি কোটি ভক্তই ভিৰ কৰিছেহি মহাকুম্ভ মেলাৰ স্থলীত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়ালৈকে প্ৰায় 55 কোটি ভক্তই মহাকুম্ভৰ ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিছে। কোটি কোটি লোকে মহাকুম্ভত স্নান কৰিলেও বিভিন্ন অসুবিধাৰ বাবে মহাকুম্ভত উপস্থিত হ'ব পৰা নাই এক বৃহৎ পৰিমাণৰ ভক্ত। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি প্ৰয়াগৰাজৰ এজন স্থানীয় ব্যৱসায়ীয়ে আৰম্ভ কৰিছে ডিজিটেল স্নান সেৱা। ব্যৱসায়ীগৰাকীয়ে ঘোষণা কৰিছে যে ডিজিটেল স্নান সেৱাৰ দ্বাৰা মহাকুম্ভত সশৰীৰে উপস্থিত হ'ব নোৱাৰা ভক্তসকলে ডিজিটেল স্নানৰ দ্বাৰা পুণ্য অৰ্জন কৰিব পাৰিব। আৰু ইয়াৰ বাবে ব্যৱসায়ীগৰাকীয়ে মহাকুম্ভলৈ আহিব নোৱাৰা ভক্তসকলক হোৱাটছএপ যোগে নিজৰ ফটো প্ৰেৰণ কৰিবলৈ দিছে আৰু ভক্তসকলৰ হৈ এই ফটোসমূহ গংগাত বিসৰ্জন কৰিছে। খবৰ অনুসৰি এই সেৱাৰ মূল্য প্ৰতিজন ভক্তৰ বাবে 1100 টকাকৈ ধাৰ্য কৰিছে ব্যৱসায়ীগৰাকীয়ে। এই সেৱা আৰম্ভ কৰা ব্যক্তিজনৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ব্যৱসায়ীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰশংসা আৰু সমালোচনা দুয়োটাই লাভ কৰিছে। একাংশ লোকে এই ধাৰণাটোক ধনাত্মকভাৱে গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইয়াক ব্যৱসায় আৰু পৰম্পৰাক অসন্মান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এগৰাকী নেটিজনে এই সন্দৰ্ভত মন্তব্য কৰিছে যে আপুনি সনাতন ধৰ্মক উপহাস কৰিছে, আপোনাৰ লাজ আছেনে? আকৌ আন এজনে ধেমালিৰ সুৰত লিখিছে, চীনৰ দীপশিক আছে আৰু আমাৰ দীপ স্নান আছে। আন একাংশই এই কাণ্ডক ধৰ্মীয় অনুষ্ঠানৰ বাণিজ্যিকীকৰণক অন্ধবিশ্বাস আৰু এক কেলেংকাৰী বুলি অভিহিত কৰিছে। এই সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, তিনিচুকীয়াত উজান উঠিছে টকাৰ। তিনিচুকীয়াত এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত বান্দিলে উদ্ধাৰ হৈছে টকা।
টকা গণি গণি ভাগৰি পৰিছে প্ৰশাসনৰ লোক। আৰক্ষীয়ে টকা গণিবলৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে মেচিন। তিনিচুকীয়াত উদ্ধাৰ হৈছে বান্দিলে বান্দিলে টকা। টকা গণি গণি ভাগৰি পৰিছে প্ৰশাসনৰ লোক। 500 টকীয়া 100 আৰু 500 টকীয়া নোটেৰে ভৰিছে এটা কোঠা। এটা ড্ৰাগছ ব্যৱহাৰী ঘৰত টকাৰ পাহাৰ উদ্ধাৰক লৈ চাঞ্চল্য। আৰক্ষীয়ে টকা গণিবলৈ ব্যৱহাৰ কৰিবলগা হৈছে মেচিন। মাকুমৰ ড্ৰাগছ বেপাৰী পবিত্ৰ মৰাণৰ ঘৰত আৰক্ষীৰ অভিযান। ধৃত পবিত্ৰ মৰাণৰ ঘৰত উদ্ধাৰ হৈছে সোণৰ গহনাও। আৰু এই পৰ্যন্ত 10 লাখৰো অধিক টকা জব্দ কৰিছে আৰক্ষী।